না মই ওবিসি মৰ্চাৰ সভাপতি হিচাপে দায়িত্ব লোৱাৰ পিছত প্ৰথমবাৰৰ কাৰণে দক্ষিণ কামৰূপ জিলালৈ আহিলোঁ। আজি আমাৰ মাননীয় সভাপতি অঞ্জন গোস্বামী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ ৰাইজসকলে আমাক সম্ভাষণ জনালে, আমিও ৰাইজসকলৰ লগত চা চিনাকি হ'লোঁ। আগন্তুক সময়খিনি আমি দক্ষিণ কামৰূপ জিলাত ভাৰতীয় জনতা পাৰ্টিৰ বিশেষকৈ ওবিসি মৰ্চা শক্তিশালী কৰাৰ কাৰণে আমি আজি কিছু কথা পাতিছোঁ আৰু নিশ্চিতভাৱে আগন্তুক সময়খিনি আমাৰ দলৰ সংগঠন শক্তিশালী হ'ব। আমাৰ ওবিসি মৰ্চাৰ যিটো আমাৰ সাংগঠনিক পৰিকাঠামো সেইটো আমি নিৰ্মাণৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ আৰু সাধাৰণতে আমাৰ কি হয় সভাপতি সলনি হোৱাৰ পিছত অকণমান কমিটিবিলাক সাল সলনি হয়। আমি এতিয়া কমিটিখিনি অলপ সাল সলনি কৰি ভৱিষ্যতৰ দিনত যাতে আমি মণ্ডল পৰ্যায়ত গাঁও পৰ্যায়ত যাতে আমাৰ সংগঠন শক্তিশালী কৰিব পাৰোঁ তাৰ কাৰণে আমি পৰিকল্পনা কৰিছোঁ। আজি ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিকৰ নৱনিযুক্ত ওবিসি মৰ্চাৰ সন্মানীয় সভাপতি সুভাষ দত্ত ডাঙৰীয়া আমাৰ দক্ষিণ কামৰূপ জিলাত তেওঁ উপস্থিত হয় আৰু দক্ষিণ কামৰূপ জিলাত তেওঁ আমাৰ দলীয় কাৰ্যকৰ্তাৰ লগত এখন মত বিনিময় অনুষ্ঠান তেওঁৰ কাৰণে অনুষ্ঠিত কৰা হয়। আৰু আগন্তুক দিনবিলাকত কিদৰে 2026 নিৰ্বাচন সমাগত যিহেতু আগন্তুক দিনবিলাকত দলীয় সাংগঠনিক ভেটি কিদৰে শক্তিশালী কৰি দলটোক কিদৰে আগবঢ়াই লৈ যায়, 26 নিৰ্বাচনত কি পলিচি এডপ্ট কৰা হ'ব, গোটেইখিনি কথা তেওঁ বিশদভাৱে দলীয় কাৰ্যকৰ্তাৰ লগত আলোচনা কৰে। মই ভাবো তেওঁৰ আজি উপস্থিতিয়ে ভাৰতীয় জনতা পাৰ্টীৰ দক্ষিণ কামৰূপ জিলাৰ সমূহ কাৰ্যকৰ্তাক যথেষ্ট উৎসাহিত কৰিছে আৰু আগন্তুক দিনবিলাকত ভাৰতীয় জনতা পাৰ্টী দক্ষিণ কামৰূপ জিলাত যি সাংগঠনিক ভেটি অধিক শক্তিশালী হ'ব আৰু 2026 চনৰ নিৰ্বাচনত যিটো আমাৰ মিছন তিনিটা সমষ্টি দক্ষিণ কামৰূপ জিলাই তিনিটা সমষ্টি পলাকবাৰী লগতে বকচৈগাঁও লগতে আমাৰ চমৰীয়া তিনিটা সমষ্টিতে ভাৰতীয় জনতা পাৰ্টী পূৰ্বতকৈ অধিক ভাল ৰিজাল্ট কৰিব। Stay informed, stay ahead. News Any 365.